সাম্প্ৰতিক সময়ত বিভিন্ন ক্ষেত্ৰত আপোনালোকে দেখিবলৈ পাইছে যে বীৰ লাচিত সেনা কোনোবাখিনিক কয় যে চৰকাৰ পক্ষই কাম কৰিছে নেকি বা কোনোবাখিনি ক্ষেত্ৰত কোনোবা এটা লবিৰ হৈ বীৰ লাচিত সেনাই কাম কৰিছে এনেকুৱা ধৰণৰ অপবাদ আপোনালোকৰ মাজত দেখিবলৈ পাব। কিন্তু আমি বীৰ লাচিত সেনাৰ ফালৰ পৰা এটা কথা আজি তাৰিখত স্পষ্টতাৰে আমি ক'ব বিচাৰোঁ যে বীৰ লাচিত সেনা অসমে আত্মপ্ৰকাশৰ দিন ধৰি কেৱল অসমীয়া এই মহাজাতিটোৰ পক্ষত সদায় অৱস্থান লৈছে। এই জাতিটোৱে সদায় যাতে মৰ্যাদাকাৰে জীয়াই থাকিব পাৰে, এই জাতিটোৱে সদায় স্বাভিমান সহকাৰে যাতে জীয়াই থাকিব পাৰে, সদায় যাতে মূৰ তুলি জীয়াই থকাৰ যিটো পৰিৱেশ আৰু পৃষ্ঠভূমি ৰচনা কৰিব পাৰে, তাৰ কাৰণে বীৰ লাচিত সেনা অসমে সদায় যোৱা সময়ছোৱাতো কাম কৰিছে, কৰি আছে আৰু ভৱিষ্যতলৈ কাম কৰি আগবাঢ়ি যাব। এতিয়া আপোনালোকে দেখিছে যে খুব পৰিকল্পিতভাৱে, আৰু এই কথাখিনি আমি এতিয়া কোৱা নাই, আমি 2010 চনৰ পৰা এই কথাখিনি আওৰাই আহিছোঁ, খুব পৰিকল্পিতভাৱে সপ্তপৰ্ণভাৱে অসমৰ জনবিন্যাস সলনি কৰিবৰ কাৰণে এটা চক্ৰই কাম কৰিছে। বীৰ লাচিত সেনা অসমে আমি সদায় কওঁ যে খিলঞ্জীয়াৰ আধিপত্য প্ৰভুত্ববাদ ইয়াত প্ৰতিষ্ঠা হ'ব লাগিব, ভৱিষ্যতলৈকে ৰাজনৈতিক ক্ষেত্ৰখনত খিলঞ্জীয়াসকল এটা নিৰ্ণায়ক ভূমিকাত অৱতীৰ্ণ হ'ব পাৰিব লাগিব বুলি আমি কওঁ। কিন্তু লাহে লাহে আপোনালোকে দেখিছে যে অসমৰ বিভিন্ন প্ৰান্তত এই যে মানুহবিলাক লাহে লাহে ইফালে ইফালে গৈ গৈ কি কৰিছে, প্ৰত্যেকটো সমষ্টিতে অস্বাভাৱিকভাৱে ভোটৰ সংখ্যা লাহে লাহে বাঢ়িবলৈ আৰম্ভ কৰিছে। আৰু যি ক্ষেত্ৰত আমি দেখিছোঁ যে খিলঞ্জীয়া মানুহে যিধৰণে আমি ৰাজনৈতিক আধিপত্যবাদৰ আমি কথা কৈছিলোঁ, যিটো ৰাজনৈতিক প্ৰভুত্ববাদৰ আমি কথা কৈছিলোঁ, কোনোবাখিনিত লাহে লাহে বিঘ্নিত হ'বৰ কাৰণে আৰম্ভ কৰিছে। আৰু বহু ক্ষেত্ৰত আপোনালোকে দেখিছে যে সামগ্ৰিকভাৱে যেতিয়া জনবিন্যাস সলনি হৈছে, তেতিয়া অসমীয়া খিলঞ্জীয়া যিবিলাক মানুহ আছে, খিলঞ্জীয়া মানুহৰ কোনোবাখিনিত এটা ভয় শংকাৰ এটা উদ্ৰেক লাহে লাহে আৰম্ভ হৈছে। আমি নিজৰ জেগাতে দ্বিতীয় তৃতীয় শ্ৰেণী চতুৰ্থ শ্ৰেণীৰ নাগৰিকলে পৰ্যবেক্ষিত হ'ম নেকি আমাৰ ভয় হ'বলৈ আৰম্ভ কৰিছে। লাহে লাহে অদূৰ ভৱিষ্যতে আমাৰ মানুহখিনি ইয়াতে ৰাজনৈতিকভাৱে আমি অৱহেলিত হ'ম নেকি, ৰাজনৈতিক অধিকাৰ আমাৰ হাতৰ পৰা আঁতৰি যাব নেকি বুলি আমাৰ লাহে লাহে ভয় হ'বলৈ আৰম্ভ কৰিছে। আমি কওঁ যে আমাৰ নিজৰ সভ্যতা, আমাৰ নিজৰ সংস্কৃতি, অসমীয়া মানুহৰ এই যিটো মহাজাতি বুলি কওঁ, অসমত থকা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ সন্মিলিত যিটো জাতিক আমি অভিধা দিওঁ যে এটা মহাজাতি, এই মহাজাতিৰ যিটো ঐতিহ্য, যিটো স্বকীয়তা, যিটো পৰম্পৰা, লোকবিশ্বাস আহিবলগীয়া 50টা বছৰ পিছত থাকিব নে নাথাকে, আমাৰ তাক লৈ প্ৰশ্ন আছে। আজি মোৰ ঘৰখনত মোৰ থকা ল'ৰাটো আহিবলগীয়া 50 বছৰ পিছত ঘৰখনৰ যিটো পৰম্পৰা, নিজৰ যিটো সংস্কৃতি, ইয়াক সংস্কৃতিক আমি বুকুত সংস্থাপিত কৰি নিৰ্ভয়ে তাক আগবঢ়াই লৈ যাব পাৰিম নে নোৱাৰিম, তেনেকুৱা এটা পৰিৱেশ লাহে লাহে আৰম্ভ হৈছে। আৰু সেইকাৰণে এতিয়া যিটো উচ্ছেদ অভিযান আৰম্ভ হৈছে, আমি এইকাৰণে চৰকাৰৰ যিটো হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন যিখন চৰকাৰে লাহে লাহে উচ্ছেদ কৰিবলৈ আৰম্ভ কৰিছে, তাত আমি সমৰ্থন জনাইছোঁ। সমৰ্থন জনোৱা মোৰ কথাটো এইটোৱে, যদিও চৰকাৰখনে এই কামখিনি পূৰ্বেই কৰিব লাগিছে, কিন্তু কিছু শেহতীয়াভাৱে হ'লেও খিলঞ্জীয়া মানুহক আশ্বস্ত কৰিবৰ কাৰণে কোনোবাখিনিত কাম কৰিছে। আমি যিটো জেগাত নিজৰ প্ৰভুত্ব আধিপত্যবাদ প্ৰতিষ্ঠা কৰাৰ কথা কৈছিলোঁ, যিবিলাক ভয় শংকা বুকুত কঢ়িয়াই খিলঞ্জীয়া মানুহে জীয়াই থকাৰ যিটো পৰিৱেশ উদ্ভৱ হৈছে, তাৰ পৰা কিছু ক্ষেত্ৰত মই ভাবোঁ যে পৰিত্ৰাণ পাব পৰা এটা পদক্ষেপ হৈছে। সেইকাৰণে আমি আৰম্ভ কৰিছোঁ।